মই কালিও কৈছো পৰহি কৈছো বিৰোধীৰ ঐক্যমঞ্চ নতুন জানো তেখেতসকলৰ এই যিটো সন্মিলনী এইটোতো আজি প্ৰত্যেকটো নিৰ্বাচনৰ আগতে আমি দেখো লিলি হোটেলত গোট খায় এইবাৰ যেনিবা তেওঁলোকে লাজ পোৱাৰ কাৰণে লিলি হোটেলৰ পৰা ঠাইটো সলনি কৰিছে গতিকে লিলি পাৰ্টি বুলি যিটো কোৱা হয় তেওঁলোক কিন্তু নতুন নহয় যোৱাবাৰ তেওঁলোকে পৰিষদীয় নিৰ্বাচনত পঞ্চায়তৰ নিৰ্বাচনত লোকসভা নিৰ্বাচনত বিধানসভা নিৰ্বাচনত প্ৰত্যেকটো নিৰ্বাচনৰ আগে আগে একেকেইজন মানুহ গৌৰৱ গগৈ লুৰিণ গগৈ অখিল গগৈ অজিত ভূঞা আৰু কমিউনিষ্ট পাৰ্টিৰ দুগৰাকীমান সন্মানীয় সদস্য এওঁলোকেতো একেখিনি মানে গোট খায় তাতো নতুন মানুহ এজনো গোট নাখায় গতিকে তেওঁলোকৰ এই যিটো লিলি পাৰ্টিৰ যিটো তেখেতসকলৰ যিটো সন্মিলনী যিটো এলায়েন্স এইটোতো সদায় হৈ আছে গতিকে এইটোৰ কোনো নতুনত্ব নাই তেওঁলোকক সদায় ৰাইজে প্ৰত্যাখ্যান কৰি আছে আমি আশাবাদী যে ভৱিষ্যতেও এই স্বাৰ্থজড়িত মহলৰ এই কুচকাৱাজ পুনৰবাৰ ব্যৰ্থ হ'ব আৰু আমি ভাবোঁ দেশৰ বাবে যিদৰে সমগ্ৰ মানুহে মোদীৰ বাবে আস্থা প্ৰকাশ কৰিছে ঠিক সেইদৰে অসমৰ বিকাশ শান্তি প্ৰগতি ইত্যাদিৰ বাবে বিকশিত অসমৰ বাবে শান্তি সমৃদ্ধি নিৰাপদ অসমৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ হাত শক্তিশালী কৰিবলৈ অসমবাসীয়ে যে পুনৰ আশীৰ্বাদ দিব বুলি আমি দৃঢ় বিশ্বাসী আমি যে প্ৰত্যেকটো এই সিদিনাখন হৈ যোৱা জিলা পৰিষদৰ প্ৰত্যেকটো ইলেকশ্যন দেখিছোঁ আপুনি সেই উদাহৰণ দিলে বেছি ভাল হ'ব বুলি ভাবোঁ প্ৰত্যেকখন ১.৫ বছৰৰ আগেয়ে লোকসভা নিৰ্বাচনত আমি কেৱল মৰিয়নি নহয় যোৰহাটৰ লোকসভাৰ প্ৰায়কেইটা সমষ্টিতে পিছ পৰিছিলোঁ কিন্তু তাৰ বিপৰীতে আজিৰ তাৰিখত ৪০খন আমাৰ যি জিলা পৰিষদ আছে ৪০খনতে আমি জিকিলোঁ কংগ্ৰেছ শূন্য আচলতে আমি একেবাৰে সৌ সিদিনাৰ জনাদেশ বা জনতাৰ আশীৰ্বাদৰ কথাটোৱে আনিম হয় ১.৫ বছৰ আগত হাৰিছিলোঁ কিন্তু এইবাৰ পঞ্চায়তে প্ৰমাণ কৰিলে কিদৰে মৰিয়নি সমষ্টিত ৰূপজ্যোতি কুৰ্মীৰ প্ৰতি ৰাইজৰ আশীৰ্বাদ আছে ৰূপজ্যোতি কুৰ্মীৰ ইয়াত ৯৯% প্ৰায় আমি আঞ্চলিক পঞ্চায়ত জিলা পৰিষদ ১০০% আৰু প্ৰায় ৯৫ৰ পৰা ৯৬% আমি ৱাৰ্ড জিকিছোঁ ইয়াতকৈ জনতাই কিমান আশীৰ্বাদ দিব প্ৰত্যেকখন আমি নগৰ বা গাঁৱৰ প্ৰতিনিধি প্ৰত্যেকজন প্ৰতিনিধি আমাৰ ৰূপজ্যোতি কুৰ্মী বা হিমন্ত বিশ্ব শৰ্মাদেৱৰ আশীৰ্বাদদায়ী সমৰ্থক গতিকে আমি ভাবোঁ যে এনেধৰণৰ এটা ক্লিন ছুইপ অহাবাৰো বিপুল ভোটৰ ব্যৱধানত আমাৰ ৰূপজ্যোতি কুৰ্মী জিকিব মৰিয়নি সমষ্টিৰ উন্নয়নৰ বাবে অসমৰ উন্নয়নৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ পৰা ৰূপজ্যোতিলৈকে সকলোৰে হাত শক্তিশালী কৰিব লাগিব কেন্দ্ৰত আছে বিজেপি চৰকাৰ ৰাজ্যত আছে বিজেপি চৰকাৰ গতিকে মৰিয়নি সমষ্টিটো আমি কেতিয়াও অকলশৰীয়া এটা অচল দবা নহয় কিন্তু ডাবল ইঞ্জিন চৰকাৰৰ এটা সচল দবা ৰূপেহে প্ৰতিষ্ঠা কৰিম সেই সিদ্ধান্ত মৰিয়নিবাসী ৰাইজে ইতিমধ্যে যে লৈছে তাৰ এটা সাৰ্থকৰ স্পষ্ট প্ৰমাণ আজি আপোনালোকৰ সন্মুখতে আমাৰ চেলেংহাট মণ্ডলত আজি উত্তৰ পূব নকাছাৰী গাঁৱত শতাধিক লোকে আজি কংগ্ৰেছ বা অন্য দলেৰে আজি বিজেপিত যোগদান কৰিছে ইয়াৰ অৰ্থ কি ইয়াৰ অৰ্থ দেশৰ বাবে দহৰ বাবে ৰাজ্যৰ বাবে মৰিয়নিৰ বাবে বিজেপি বা মিত্ৰজোঁটক লাগিব চাওক জুবিন গাৰ্গৰ ন্যায় প্ৰসংগত মই আজিলৈকে এটাও মাত মতা নাই এইকাৰণে কিয়নো এইটো সুন্দৰভাৱে এছ আই টিয়ে এটা ইনভেষ্টিগেশ্যন চলাই আছে এজন চিটিং জাজ বা ন্যায়াধীশৰ অধীনত আমাৰ ন্যায়িক আয়োগ গঠন হৈছে তাতো ইতিমধ্যে বহুতে তেখেতসকলৰ ভাষ্য লিপিবদ্ধ কৰিছে গতিকে ইমান সুন্দৰভাৱে চলি আছে এই অনুষ্ঠান চাই থকা প্ৰতিগৰাকী সদাশয় দৰ্শক বা মোৰ সন্মুখত থকা সন্মানীয় মৰিয়নিৰ সাংবাদিকসকলৰ দৰে ময়ো সকলোৱে প্ৰতি অসমীয়াই বিচাৰে জুবিনৰ যে মৃত্যু ৰহস্যজনক মৃত্যুৰ সত্য উন্মোচিত হওক দোষী তাৰ কঠোৰতম শাস্তিৰ মুখামুখি হওক প্ৰত্যেক অসমীয়াই বিচাৰে তাত কোনো এজিপি বিজেপি কংগ্ৰেছ জাতি ধৰ্ম বৰ্ণৰ কথা নাই প্ৰতিজন মানুহেই বিচাৰে গতিকে আমি ন্যায়পালিকাৰ সেই সিদ্ধান্তটোৰ অপেক্ষাত আছোঁ আৰু বন্ধু হিচাপে মই কি ক'ম সেইটো কথা আচলতে সকলোৱে নিজেই জানে যে এগৰাকী বন্ধু বা ঘৰৰ মানুহ হেৰুৱালে কেনেকুৱা লাগে আৰু জুবিন গাৰ্গৰ আটাইতকৈ ডাঙৰ কথা মই যিদৰে এটা বন্ধু বা ঘৰৰ মানুহ অসমৰ ৩ কোটি মানুহেই তেওঁক নিজৰ ঘৰৰ মানুহ বুলিয়ে গণ্য কৰে সেইটোৱে হ'ল এই ক্ষণজন্মা মহান শিল্পীজনৰ মাহাত্ম্য জুবিন অমৰ হৈ থাকিব আমি থাকোঁ নাথাকোঁ যেতিয়ালৈকে বুঢ়ালৈত বৈ থাকিব তেতিয়ালৈকে জুবিন অমৰ হৈ থাকিব তেওঁৰ সৃষ্টিৰে তেওঁৰ ব্যক্তিত্বৰে তেওঁৰ জীৱনচৰ্যাৰে গতিকে আমি এগৰাকী শুভচিন্তক এগৰাকী শুভানুধ্যায়ী পৰিয়ালৰ সদস্য বন্ধু বা তেওঁৰ গুণগ্ৰাহী হিচাপে আমি প্ৰত্যেকগৰাকী অসমীয়াৰ দৰে ৰৈ আছোঁ দোষীয়ে শাস্তি পাওক সত্য উন্মোচন হওক